বন্ধু বান্ধৱী সকল আপোনালোকৰ আগত মই দুই তিনটা সৰু কেবিনেটত হোৱা সিদ্ধান্ত মই জনাব খুজিছো আজি আমাৰ কেবিনেটে যিখন ষষ্ঠ অসম বিত্ত আয়োগ আমি গঠন কৰিছিলো তাৰ কাৰ্যকাল 31 মাৰ্চ 2026 লৈ বঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ডিব্ৰুগড় শিৱসাগৰ এই দুইখন জিলাৰ কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কাম কৰাৰ বাবে নেশ্যনেল হাউচিং বেংকৰ পৰা চৰকাৰে 55 কোটি টকা ঋণ হিচাপে ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰে আজি কেবিনেটত ডিব্ৰুগড় জিলাৰ আমোলাপট্টিৰ ওপৰত যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখন নিৰ্মাণৰ বাবে কেবিনেটে 157 কোটি টকা অনুমোদন কৰে যোৱা কেইটামান দিনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে আমাৰ যিখন বায়োটেকনলজি পলিচি আছিলে সেই পলিচিখনকো আজি কিছু সংশোধন কৰে আজি অসমত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰিবৰ বাবে ৰাজ্য চৰকাৰে টেক্সটাইল এণ্ড এপাৰেল পলিচি অফ আসাম 2025 যিখন পলিচিৰ জৰিয়তে আমি কাপোৰৰ সৈতে জড়িত বা হাজ পোছাকৰ সৈতে জড়িত ইণ্ডাষ্ট্ৰী সমূহক যাতে অসমত যাতে এট্ৰেক্ট কৰিব পাৰো তাৰ বাবে কেবিনেটত টেক্সটাইল এণ্ড এপাৰেল পলিচিখন আজি আমি অনুমোদন কৰোঁ ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে আজি আমাৰ অসমৰ চিকিৎসক বা চিকিৎসা মহাবিদ্যালয় সম্পৰ্কত কেইটামান উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে সেইটো হ'ল যে যেতিয়া এজন ৰেজিষ্ট্ৰাৰ বা মেডিকেল কলেজৰ ফেকাল্টি হিচাপে এজন ব্যক্তিয়ে যোগদান কৰিব বা এজন ডক্টৰে যোগদান কৰিব ৰাজ্য চৰকাৰে দৰমহাৰ উপৰিও বেংকৰ জৰিয়তে তেওঁলোকক একোখন গাড়ীৰ ব্যৱস্থা কৰি দিব যাৰ মূলধনটো তেওঁলোকৰ দৰমহাৰ পৰা কটা হ'ব কিন্তু সুদখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰে বহন কৰিব তাৰ উপৰিও আজি আমাৰ অসমৰ মেডিকেল কলেজৰ অধ্যাপক অধ্যাপিকা সকলৰ কাৰণে এচিউট কেৰিয়াৰ প্ৰমোশন স্কিম এটাও কেবিনেটে এপ্ৰুভ কৰে তৃতীয়তে মেডিকেল কলেজৰ চিকিৎসক সকলক তেওঁলোকৰ শৈক্ষিক দিশটো আগবঢ়াই লৈ যাবলৈ বছৰত দুখন সেমিনাৰ নেশ্যনেল লেভেল সেমিনাৰত অংশ ল'বৰ বাবে ৰাজ্য চৰকাৰে তেওঁলোকক অনুমতি দিব আৰু এই সেমিনাৰ দুখনত অংশ ল'বৰ বাবে তেওঁলোকে ছুটিও পাব আৰু সেমিনাৰত অহা যোৱা আৰু হোটেলত থকা খৰচো ৰাজ্য চৰকাৰে তেওঁলোকক উভতাই দিব ঠিক সেই ধৰণে প্ৰত্যেক বছৰে প্ৰত্যেক দুবছৰৰ মূৰত এছিয়াৰ যিকোনো এখন দেশত তেওঁলোকে সেমিনাৰ এটেণ্ড কৰিবৰ বাবে যাব সুবিধা পাব তাৰো খা খৰচ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আৰু প্ৰতি 3 বছৰৰ মূৰত আমেৰিকা বা ইউৰোপত তেওঁলোকে একোখন সেমিনাৰ যদি শৈক্ষিক সেমিনাৰ এটেণ্ড কৰিব যায় তাৰো সম্পূৰ্ণ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব এইখিনি সুবিধা এইমছত আছিলে কিন্তু আমাৰ মেডিকেল কলেজসমূহত নাছিলে এই সুবিধাখিনি দিয়াৰ পিছত আমাৰ ৰাজ্যৰ মেডিকেল কলেজ সকলৰ অধ্যাপক অধ্যাপিকা সকলৰ চাকৰিৰ সৈতে জড়িত সা সুবিধাসমূহ আমাৰ এইমছৰ সমপৰ্যায়লৈকে গুচি যাব গতিকে আজি এইমছত ভাৰতত বহুত এইমছ হৈ আছে আমাৰ প্ৰফেসৰ সমূহে ৰিজাইন দি নতুন এইমছলৈকে গুচি যায় যাতে হিউম্যান ৰিসোৰ্সটো অসমৰ পৰা ওলাই যাব নোৱাৰে তাৰ কাৰণে আজি আমি এই ব্যৱস্থাখিনি গ্ৰহণ কৰিছো ইয়াৰ ফলত এটাই সুবিধা হ'ব যে সেমিনাৰ বিলাক তেওঁলোকে নেশ্যনেল ইন্টাৰনেশ্যনেল সেমিনাৰতো যাব পাৰিব ছুটিও পাব মেডিসিন কোম্পানীৰ পৰা টকা ল'ব নালাগে ৰাজ্য চৰকাৰে টকা দিব তাৰ কাৰণে এথিক্যাল ষ্টেণ্ডাৰ্ড বিলাক মেইনটেইন হ'ব আৰু
ৰেজিষ্টাৰ ল'ৰা এজনে যোগদান কৰাৰ লগে লগে 15 লাখ টকা গাড়ী এখন কিনাৰ কাৰণে লগে লগে চৰকাৰ বা বেংকৰ পৰা লোন পাই যাব লোনটো ঘূৰাই দিব সুদখিনি চৰকাৰে দিব ইয়াৰ ফলত আমাৰ মেডিকেল কলেজ বিলাকত নাৰ্সিং হোমৰ তুলনাত আমি মেডিকেল কলেজত চিকিৎসকসকলক আকৰ্ষিত কৰিব পাৰিম এইখিনি আজি কেবিনেটৰ ক্ৰাইটেৰিয়া একো নাই মেডিকেল কলেজৰ প্ৰফেসৰ হলে হল ৰেজিষ্টাৰ টু প্ৰফেসৰ ৰেজিষ্টাৰ এসিস্ট্যান্ট প্ৰফেসৰ এসোসিয়েট প্ৰফেসৰ সকলোৱে সুবিধাটো পাব এইখিনিৰ ফলত আমি ট্যালেন্টটো ৰিটেইন কৰিব পাৰিম ইয়াৰ পিছত কেইটামান মই অহাকালি যি অনুষ্ঠান জুমুৰ আছে জুমুৰৰ ওপৰত আপোনালোকক মই কেইখাৰমান কথা ক'ব খুজিছো যে জুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাই প্ৰৱেশ কৰিব লাগিব কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত জুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছো গুটেই আমাৰ লৰা ছোৱালীখিনিক মাথাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পিচ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পিচ হ'ব তাৰ পিছত ঝুমুৰ নৃত্য পৰিবেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিবেশন কৰাৰ পিছত আমি এটা লেজাৰ শো কৰিছো যেটো লেজাৰ শোত অসমৰ এটা স্পেসিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম এইখিনিত আমাৰ গুটে কাৰ্যসূচীটো সামৰণি মাৰিব এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব পবিত্ৰ মাৰ্ঘেৰিটা থাকিব এখেতসকলৰ উপৰিও হেড অফ মিশন 61 গৰাকী হেড অফ মিশন আহিব বিভিন্ন ৰাষ্ট্ৰৰ আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব বাকি সকল অকলে আহিব যিসকল হেড অফ মিশন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোক আজি গধূলি জোৰহাট পাব আৰু আজি জোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ সাফাৰী এলিফেন্ট সাফাৰী এখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব এই গুটেই টৰটোৰ উদ্দেশ্যটো হল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশন বিলাক আমি উইথড্ৰ কৰিব পাৰো ইট ইজ নট এ ফান ট্ৰিপ ইয়াৰ উছৰ ইয়াত তাৰ গুটেই উদ্দেশ্যটো হল যে অসমৰ শান্তিৰ পৰিবেশটো যাতে সকলোৱে চাব পাৰে ফৰেন টুৰিষ্ট ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে আৰু কাজিৰঙা আদি সুৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশন ইম্পোজ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে আপোনালোকক ইতিমধ্যে কৈছো যে অষ্ট্ৰেলিয়া ইতিমধ্যে এই ৰেষ্ট্ৰিকশন বিলাক উইথড্ৰ কৰিছে